আছামিজ ব্লগাৰ পিকেটিভ চেনেলত নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। হয়, আজি হৈছে 10 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বে PMOই ঘৰ পাবলগীয়া আৰু কোনো নাই। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে যে হয়, নিৰ্বাচনৰ পূৰ্বে PMOই ঘৰ যিহেতু এতিয়া প্ৰায় 3 লাখতকৈ অধিক লোকক সেইখিনি তেওঁলোকৰ হিতাধিকাৰীসকলক টকা দিলে আৰু এইখিনি ক্ষেত্ৰত কোনো ৱেইটিং লিষ্ট নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিব দিছে। তো কিয়নো এই ক্ষেত্ৰত বহুতে সুধি আছিলে যে এই ঘৰখিনি কেতিয়া ঘৰ হয়, এতিয়া নতুনকৈ জিঅ'টেক কৰাসকলৰ ঘৰ নেকি। তো এই ঘৰখিনি আগৰ পুৰণি যিসমূহ থাকি গৈছিলে সেইসকলক তেনেদৰে ঘৰ দিছে আৰু সেই পুৰণিসমূহ যিসকলে পাবলগীয়া আছিলে সেই সকলোকে দিয়া হ'ল আৰু তাত কোনো ধৰণৰ ৱেইটিং লিষ্ট নাই। এতিয়া নতুনকৈ যিসকলে জিঅ'টেক কৰিছে তেওঁলোকক আগন্তুক সময়ত সেইখিনি তেওঁলোকৰ একাউণ্টক ভেৰিফিকেশ্যন কৰি কোনে পাব লাগে বা কোনে কি হ'ব সেইখিনি ক্ষেত্ৰত আগন্তুক সময়তে গম পোৱা যাব। তো সেইখিনিত আপোনালোকৰ আগৰ যিসমূহ আছিলে ৱেইটিং লিষ্ট আৰু তাত নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীৰ বাবে আন্তৰিকতাৰে কাম কৰিলে। তো হয়, মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীৰ বাবে আন্তৰিকতাৰে কাম কৰিলে। তো এনেদৰে জনাইছে ধীৰাজ গোৱালা। তো তেনেদৰে জনাইছে হয়, মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ কাম কৰিছে এতিয়া চাহ জনগোষ্ঠীৰ বাবে এইখিনি বহুত আন্তৰিকতাৰে কৰিছে বুলি তেনেদৰে জনাইছে ধীৰাজ গোৱালাদেৱে। তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে আজি শ্বহীদ দিৱস। মহানগৰী বৰগাঁৱত মুকলি হ'ল শ্বহীদ স্মাৰক ক্ষেত্ৰ। আপোনালোকে গম পায় ইতিমধ্যে সকলোখিনি বাতৰিবিলাক পাইছেই যে হয়, আজি শ্বহীদ দিৱস। মহানগৰী বৰগাঁৱত মুকলি হ'ল শ্বহীদ স্মাৰক ক্ষেত্ৰ। নেক্সটটো খবৰ হৈছে আকৌ নতুনকৈ অৰুণোদয় দিয়া হ'ব। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যিহেতু এতিয়া এইকেইদিন আপোনালোকে বিশেষকৈ যদি চায় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিহেতু চেকসমূহ বিতৰণ কৰি আছে বা অন্যান্য অনুষ্ঠানত তেওঁ ভাগ লৈ আছে। তো তেতিয়া এই যি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এতিয়াও বহুতো তেনেদৰে মহিলাই বা পাবলৈ আছে এইখিনি অৰুণোদয়। তো পাবলৈ থকাৰ বাবে এতিয়া এই যিসকল মহিলা আছে তেওঁলোকক অতি সোনকালে অৰুণোদয় আঁচনি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। কেতিয়ালৈ দিব, কি কৰিব, কেনেদৰে দিব, ফৰ্ম ক'ত পাব বা সেইখিনি আগন্তুক সময়তহে গম পোৱা যাব। কিন্তু কথাটো হ'ল যে অৰুণোদয় আঁচনি এতিয়া যিহেতু মহিলাসকলে পাবলৈ আছে অতি সোনকালে তেওঁলোকক সেইখিনি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে অতি সোনকালে PMOই ঘৰ দিয়া হ'ব। সেয়া মই ভিডিঅ' প্ৰথমতে আপোনালোকক জনাইছোঁ যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ এতিয়া যিহেতু পাবলৈ আছে, এতিয়া যিসকলে ঘৰ তেওঁলোকৰ সেইসমূহ জিঅ'টেক কৰিলে তেওঁলোকক অতি সোনকালে ঘৰ দিয়া হ'ব আৰু এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত আপডেট ওলাব। যিহেতু যিসকলে পাবলগীয়া তেওঁলোকক সকলোৱে দিব আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 10 লাখতকৈ অধিক ঘৰ অনুমোদন পাইছে আৰু যিহেতু ইতিমধ্যে 3 লাখতকৈ অধিক ঘৰ তেনেদৰে সেইখিনি হিতাধিকাৰী একাউণ্টত টকাসমূহ দিছে। তো আৰু অধিক ঘৰ আছেগৈ। তো এতিয়া যিসমূহ জিঅ'টেক কৰিছিলে অতি সোনকালে তেওঁলোকক সেইখিনি দিয়াৰ ব্যৱস্থা কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। উচ্ছেদ চলি আছে আৰু উচ্ছেদ চলিবই। তো হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে উচ্ছেদ চলিবই। এইবাৰ উজনি অসমত চলিব উচ্ছেদ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে যে যিসকলে চৰকাৰী মাটিত তেওঁলোকে অবৈধভাৱে বাস কৰি আছে তেওঁলোকৰ সেইখিনি উচ্ছেদ চলা হ'বই আৰু সেইখিনি ক্ষেত্ৰত আমি এক কথা মুঠৰ ওপৰত উচ্ছেদ চলিবই। সেইখিনি চৰকাৰী মাটিত যদি কিবা কাৰণত কোনোবাই আছে তেনেহ'লে উচ্ছেদ চলাটো নিতান্তই সেইখিনি উচ্ছেদ চলিবই। নেক্সট খবৰ হৈছে দক্ষিণ কামৰূপ গৰৈমাৰীত চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। তো এতিয়া চোৰৰ সেইখিনি দপদপনি তাত চলিছে। দক্ষিণ কামৰূপ গৰৈমাৰীত চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰু যিহেতু এতিয়া সঘনাই চোৰৰ এইখিনি বাতৰিসমূহ আপোনালোকে নিশ্চয় পাই আছে, খবৰবিলাক চোৰৰ ওপৰত চলিছে। চ' সেইবাবে আৰক্ষী অভিযান তেনেদৰে চলিছে। নেক্সটটো খবৰ হৈছে ৰাজ্যজুৰি শ্বহীদ দিৱস পালনৰ ব্যাপক আয়োজন। সেইখিনি হৈ গ'ল, ইতিমধ্যে আয়োজন কৰিছিলে সেইখিনি ৰাজ্যজুৰি শ্বহীদ দিৱসৰ পালনৰ ব্যাপক আয়োজন। নেক্সটটো খবৰ হৈছে 10 ডিচেম্বৰ দিনটো অসমবাসীৰ বাবে সংকল্পৰ দিন। তেওঁ হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 10 ডিচেম্বৰ দিনটো অসমবাসীৰ বাবে সংকল্পৰ দিন। এইটো এটা আমাৰ বাবে সংকল্পৰ দিন বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিছে বা তেনেদৰে সেইখিনি কৈছে। নেক্সটটো খবৰ হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
অংশগ্ৰহণ তেওঁ সেইখিনি তেওঁ ভাষণ দিয়ে। তেনেদৰে আজি শ্বহীদ স্মাৰক ক্ষেত্ৰত উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেনেদৰে অংশগ্ৰহণ এইখিনি কৰে, কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নেক্সট খবৰ হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰত মন্ত্ৰী অতুল বৰাৰ ভাষণ। তো হয়, আজি শ্বহীদ স্মাৰক ক্ষেত্ৰত মন্ত্ৰী অতুল বৰাৰ ভাষণ তেওঁ সেই বিষয়ে কয়। তো এইখিনি ক্ষেত্ৰত অতুল বৰা ডাঙৰীয়াই তেনেদৰে ভাষণ তেওঁ দিয়ে। নেক্সট খবৰ হৈছে খানাপাৰা আৰক্ষী আয়ুক্ত কাৰ্যালয়ত সংবাদমেল। তো খানাপাৰা আৰক্ষী আয়ুক্ত কাৰ্যালয়ত আজি সংবাদমেল। নেক্সট খবৰ হৈছে বিদেশী পৰ্যটকক নিৰ্যাতিত হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া অখিল গগৈ। যিহেতু পষ্টমেলন আহিছিল, তাতে সেইখিনি এতিয়া বিদেশী পৰ্যটকৰ নিৰ্যাতিত হোৱা, অৰ্থাৎ কেনেদৰে কি হৈছিল মহিলাগৰাকী, সেইখিনি আপোনালোকে হয়তো নিজে ছ'চিয়েল মিডিয়াত আপোনালোকে ভিডিঅ'বিলাক চাবলৈ পাই আছে। চ' সেইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৈছে যে বিদেশী পৰ্যটকক নিৰ্যাতিত হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া অখিল গগৈ ডাঙৰীয়াই সেইখিনি সন্দৰ্ভত কৈছে যে এনেকুৱা এটা হ'ব নালাগে, বা এইখিনি ক্ষেত্ৰত কিয় হ'ল, বা এইখিনি কেলৈ হ'বলৈ পালে। তো এইটো এতিয়া এইখিনি ক্ষেত্ৰত তেওঁ কি কৈছে, বিদেশী পৰ্যটকক নিৰ্যাতিত হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া। নেক্সট খবৰ হৈছে নতুন দিল্লী যন্তৰ মন্তৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ। হয়, নতুন দিল্লীৰ যন্তৰ মন্তৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ। তেওঁলোকে যিখিনি দাবী কৰি আছে বা তেওঁলোকে যিখিনি সমস্যা আছে সেইখিনি ক্ষেত্ৰত তেওঁলোকে প্ৰতিবাদ কৰিছে। আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সেইখিনি প্ৰতিবাদ। নেক্সট খবৰ হৈছে আজি নামৰূপত মুখ্যমন্ত্ৰী মহোদয় কাৰ্যসূচী। হয়, আজি নামৰূপত মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি কাৰ্যসূচী তেওঁ অংশগ্ৰহণ কৰে, আৰু এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত গম পোৱা যাব নামৰূপত কেনেদৰে সেইখিনি কাম আগবঢ়াই নিব পাৰি, বা কেনেকুৱা ধৰণৰ কি ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব পাৰি। এইখিনি ক্ষেত্ৰত আজি নামৰূপত মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নেক্সট খবৰ হৈছে অসমৰ থলুৱা গাহৰি পালকৰ ভৱিষ্যতক লৈ পৰ্যালোচনা সভা। তো যিহেতু এতিয়া আপোনালোকে গম পায় ব্যৱসায়ীসকলৰ কেনেকুৱা ধৰণৰ কিমানখিনি লোকচান হ'ল, বা কেনেকুৱা ধৰণৰ এটা পৰিৱেশ আহি পৰিলে যে যিসকলে গাহৰি পালন কৰে বা গাহৰি পালনৰ যোগেদি তেওঁলোকে নিজে স্বাৱলম্বী পথ আগবঢ়াই তেওঁলোকে লৈছিলে বা সেইখিনি বাছি লৈছিলে। তো এইখিনি ক্ষেত্ৰত এতিয়া কেনেকুৱা ধৰণৰ এটা মাজতে মহামাৰীৰ সৃষ্টি হ'ল, আৰু এইখিনি ক্ষেত্ৰত এতিয়া কেনেদৰে কি কৰিব পাৰি, এইখিনি ক্ষেত্ৰত আৰু অসমৰ থলুৱা যিসকল গাহৰি পালক আছে ভৱিষ্যতক লৈ সেইখিনি পৰ্যালোচনা সভা। তো কেনেদৰে এইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰি, বা ইয়াৰ যিসমূহ লোকচান হ'ল কেনেদৰে সেই পালকসকলক কি কিবা ক্ষতিপূৰণ দিব পাৰি ইত্যাদি ইত্যাদি এইখিনি ক্ষেত্ৰত আলোচনা বা তেনেদৰে সেইখিনি পৰ্যালোচনা এখন সভা অনুষ্ঠিত হয়। চ' আজি খবৰখিনি আপোনালোকক এইখিনিয়ে জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। আগন্তুক সময়ত আপোনালোকক খবৰসমূহ দি থাকিম। আপোনালোকে আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজি যদি ভিডিঅ' চাই ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ